সাংবাদিক বন্ধুসকল, আচলতে হাউলিয়ে আমাৰ যেতিয়াৰ পৰা চেণ্টাৰ অফ এক্সিলেঞ্চি পালে বা উৎকৰ্ষতাৰ এটি কেন্দ্ৰ হিচাপে আমাৰ প্ৰতিষ্ঠিত হ'ল, ঠিক তেতিয়াৰ পৰা আমি এটা প্লেন কৰি আছিলোঁ যে আৰু আমাৰ এটা হেইট আছিল, মানে আমাৰ DPR বুলি কয়, DPRৰ 6টা ভাগ থাকে। সেই 6টা ভাগৰ এটা ভাগত আমাৰ আছিল যে আমি প্ৰাক্তন আমাৰ যিখিনি ওলাই যোৱা মানে ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক লৈ আমি এখন সন্মিলনী কৰিব লাগে। সেই সময়ত আমাৰ অধ্যক্ষ অসুস্থতাৰ বাবে মই চাৰ্জ লৈ আহিছিলোঁ আৰু সেই ময়ে উদ্যোগটো লৈছিলোঁ। লৈ তেওঁলোকক মানে একত্ৰিত কৰি, বিশেষকৈ মালিক, আমাৰ চেকদাৰ, মকিবুল, এনেকুৱাকৈ আমি কেইজনমান প্ৰথমতে তেওঁলোকক এদিন আমি বিনয় বুলিও আছিল এজন, তেওঁলোকক মাতি আনি ইয়াতে এদিন ক'লোঁ যে তোমালোকে এনেকুৱা এখন কমিটি এখন গঠন কৰিব লাগে ইমিডিয়েটলি, আৰু আমি কোনো এটা দিনত আমি জেনেৰেল মিটিং এখন পাতিম, পতাৰ পিছত আমি ফিক্স কৰিম কেতিয়া আমি এলুমনিখন পাতিম আৰু এলুমনিখন কি হিচাপত চলাম সেই মিটিঙত, বা কেনেকুৱা ধৰণৰ হ'ব গোটেইখিনি বস্তু সেইদিনা 15 তাৰিখৰ মিটিঙত আমাৰ আলোচনা হ'ব। যি নহওক, এটা বস্তু আমি এইকাৰণে কৰিছোঁ যে ইয়াৰ পৰা আমি এটা ডাটাও পাম, আৰু আমি সৌভাগ্যৱান যে আমাৰ চাকৰি লাইফত আমি কিছু মানৱ সম্পদ গঢ়াব পাৰিছোঁ। আমি ভাবোঁ যদি এভাৰেজ ডাটা যদি চাই, আমাৰ তাত ডাটা অলৰেডি আছে, 95% মোটামুটি ইয়াৰ পৰা ওলাই যোৱা যিমানখিনি ল'ৰা ছোৱালী আছে তেওঁলোকৰ এতিয়ালৈ সংস্থাপন হৈছে। এইটো আমাৰ কাৰণে বা হাউলি ডায়েটৰ কাৰণে এটা গৌৰৱৰ অধ্যায়, আৰু এই অধ্যায়টোক আমি ক্ৰমান্বয়ে আগুৱাই লৈ যাবৰ কাৰণে অহৰহে দিনে নিশাই আমি বিভিন্ন প্ৰকাৰে চেষ্টা চলাই আহি আছোঁ। এটা সময়ত আমাৰ ইয়াত প্ৰথম আমি যেতিয়া PhD ইয়াতে আমি আৰম্ভ হৈছিল তেতিয়া ঠিকে আছিল, কিন্তু DLEDৰ সময়ত আমি মানুহ মাতি আনি মানে ঘৰৰ পৰা মাতি আনি আমি DLED কৰাইছিলোঁ যে আমাক 100টা ছিট, কিন্তু 100টা ছিট আমি পূৰাব নোৱাৰিলোঁ। এতিয়া DLEDৰ এইবাৰ আপুনি শুনি আচৰিত খাব, বৰপেটা ডিষ্ট্ৰিক্টত মানে আমাৰ ইয়াত পেট পৰীক্ষা অহাকালি হ'ব, 2954টা ছিট আছে, ধৰক মোটামুটি 350 ছিটত এতিয়া ইয়াতে আমাৰ কেণ্ডিডেট হ'ব 2954টা। তাৰমানে কিমান ডিমাণ্ডটো বাঢ়ি আহি আছে লাহে লাহে। তো যি নহওক, সকলো বস্তুৰ প্ৰথমতে অকণমান সদায় দিগদাৰ, শেষত গৈ এটা কাঠামো পায়। তো আমি ভাবোঁ যে আপোনালোকৰ সহায় সহযোগত বাকী গোটেইখিনি আমাৰ যিমানখিনি প্ৰাক্তন আমাৰ প্ৰশিক্ষাৰ্থী আছে তেওঁলোকৰ উদ্যোগত আমাৰ আগন্তুক যিখন মিটিং আছে এই মিটিংখন সুকলমে পৰিচালিত হৈ যাওক, আৰু সুকলমে পৰিচালিত হোৱাৰ পিছত আমি পৰৱৰ্তী সময়ত আমাৰ যি কাৰ্যসূচী থাকিব আপোনালোকৰ আগত আমি অৱগত কৰাম। ধন্যবাদ।